Namaskar, welcome to my English class. I am Dambhodhar Boisya. Today I am going to discuss the use of indefinite tenses, the present indefinite tense, past indefinite tense, and future indefinite tense. আহক আজি আমাৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্স, পাষ্ট ইনডিফিনিট টেন্স আৰু ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত ইতিমধ্যে বিভিন্ন টেন্সত ভাৰ্বৰ ৰূপসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। বিভিন্ন টেন্সত কেনেকৈ মেইন ভাৰ্বৰৰ ৰূপ লিখা হয় সেই ৰূপবোৰ আমি দিছোঁ। আজি আমি এই টেন্সৰ ব্যৱহাৰত তিনিটা টেন্স আমাৰ প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰত তাৰে যিটো প্ৰথম ভাগ, এই প্ৰথম ভাগটো আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম ভাগ মানে আমাৰ প্ৰেজেণ্ট ইনডিফিনিট, তাৰপিছত পাষ্ট ইনডিফিনিট আৰু ফিউচাৰ ইনডিফিনিট। এইখিনি কথা আমি আলোচনা কৰিবলৈ যাম। প্ৰথমতে আহিছোঁ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স। প্ৰেজেণ্ট indefinite tense. Present indefinite tense আমি কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰোঁ সেই বিষয়ে আজি আলোচনা কৰোঁ। প্ৰথমতে আমি ক'ব খুজিছোঁ যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সটো ব্যৱহাৰ কৰা হয় যিকোনো ৰেগুলাৰ একশ্যন, আমি নিয়মীয়াকৈ কৰা কামৰ ক্ষেত্ৰত। আমি এটা উদাহৰণ লৈছোঁ ইয়াতে, উই go to school, আমি স্কুললৈ যাওঁ। আমাৰ স্কুল হয়তো our school begins at 9 AM। আমি যদি চাওঁ যে আমি স্কুললৈ যাওঁ, এইটো এটা ৰেগুলাৰ একশ্যন। আৰু দ্বিতীয়তে our school begins at বা starts at 9 AM, 9 বজাত বহে। এটা ৰেগুলাৰ, আমাৰ যিটো বস্তু নিয়মীয়াকৈ হৈ থাকে। এনেধৰণৰ বাক্যবিলাকৰ ক্ষেত্ৰত যিকোনো ৰেগুলাৰ একশ্যন বুজাবলৈ যাওঁতে আমি কি ব্যৱহাৰ কৰোঁ? প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। তাৰপিছত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স কেতিয়া ব্যৱহাৰ কৰোঁ? কিছুমান আমাৰ হেবিচুৱেল একশ্যন আছে। আমি এই একশ্যনবিলাকৰ ক্ষেত্ৰত আমি এটা কথা মনত ৰাখিব লাগিব, ষ্টুডেণ্টছবিলাকৰ সুবিধাৰ কাৰণে, বুজি পোৱাৰ কাৰণে মই ইয়াত কেইটামান পইণ্টৰ কথা কৈছোঁ। নাম্বাৰ 1, হেবিচুৱেল একশ্যন। হেবিচুৱেল একশ্যন হৈছে অভ্যাসগত কথা। আমি যিটো বস্তু হেবিট কৰি থাকোঁ, আমাৰ অভ্যাসৰ মাজেৰে আমি কামটো কৰি থাকোঁ, এইটো হেবিচুৱেল একশ্যন। যেনে তেওঁ সদায় ৰাতিপুৱা সোনকালে উঠে, এইটো হেবিট। ঠিক তেনেকৈ আমাৰ কিছুমান নেচাৰেল একশ্যন আছে। নেচাৰেল একশ্যনটো কেনেকুৱা? প্ৰাকৃতিকগতভাৱে বা স্বভাৱগতভাৱে কিছুমান কাম আছে, যেনে মাকে সৰু বাচ্চাবিলাকক, নিজৰ বাচ্চাবিলাকক ভাল পায়, নিজৰ ল'ৰা ছোৱালীক ভাল পায়। এ মাদাৰ লাভছ হাৰ চিলড্ৰেন, এইটো এটা নেচাৰেল ফিলিংছ, গতিকে এইটো আমাৰ স্বভাৱগত কথা। ঠিক তেনেকৈ বাৰ্ডছ ফ্লাই, চৰাইবোৰ উৰে, এইটো এটা তাৰ স্বভাৱ। এ ডগ বাৰ্কছ, এটা কুকুৰে ভুকে বা দ্য ডগ বাৰ্কছ, এইটো আমি কওঁ, এইটো তাৰ স্বভাৱ। ঠিক তেনেকৈ এইটো হৈছে আমাৰ নেচাৰেল একশ্যন। আৰু এটা একশ্যন আছে, সেইটো হৈছে আমাৰ কেনেকুৱা যে যিবিলাক ইউনিভাৰ্চেল ট্ৰুথ, কিছুমান এনেকুৱা ঘটনা আছে যিটো আমাৰ সকলো সময়তে সত্য, ইউনিভাৰ্চেল ট্ৰুথ। ইউনিভাৰ্চেল ট্ৰুথটো হৈছে যেনে দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান, যিটো আমাৰ আমি এনেকৈ ক'ব পাৰোঁ আইচ ফ্লটছ অন ৱাটাৰ, মানে বৰফ পানীত উপঙে। এই ধৰণৰ যিবিলাক বাক্য, এইবিলাক হৈছে আমাৰ ইউনিভাৰ্চেল ট্ৰুথ। এই ধৰণৰ বাক্যবোৰৰ ক্ষেত্ৰত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। তেনেহ'লে আহোঁ, প্ৰথমতে আমি ক'লোঁ ৰেগুলাৰ একশ্যনৰ ক্ষেত্ৰত। দ্বিতীয়তে আমি আন এটা বাক্য আমি লিখিছোঁ ইয়াতে, এইটো হৈছে কি যে হেবিচুৱেল একশ্যন। He always gets up
early in the morning. তেওঁ সদায় ৰাতিপুৱা সোনকালে উঠে. He always gets up early in the morning. ঠিক তেনেকুৱা. গতিকে ইয়াত কি কৰা হয় তেওঁ এইটো সদায় ৰাতিপুৱা উঠে এটা হেবিট. গতিকে এই যিটো কথা আমি ভাবো বা তেওঁৰ যদি কোনো এটা স্বভাৱগত হয় যে স্বভাৱগত বাক্যৰ ক্ষেত্ৰত আমি কি পাওঁ a mother loves her children ঠিক তেনেকৈ ইউনিভাৰ্সেল ট্ৰুথৰ ক্ষেত্ৰত কি হয় the earth আমি যদি কওঁ ইয়াতে the earth moves round the sun. পৃথিৱীখন সূৰ্যৰ চাৰিওপিনে ঘূৰে. গতিকে আমি ইয়াত কি পালো habitual action, natural action বা universal truth এইবিলাকৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়. ছাত্ৰ-ছাত্ৰীসকলে এই কথাবোৰ বেছি গুৰুত্ব সহকাৰে চাব যে কোনে ক্ষেত্ৰত কেনেকুৱা ক্ষেত্ৰবিলাকত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ. তাৰ পিছত আমি আৰু এটা বস্তু মানে ভাবিব পাৰো যে ইয়াতে সহজ কৰি যে আমাক কেতিয়াবা পৰীক্ষাত ভাৰ্ব কাৰেকচন কৰিবলৈ দিয়ে কাৰেক্ট টেন্স ফৰ্ম যে ভাৰ্বৰ কাৰেক্ট ফৰ্ম বিলাক আমাক লিখিবলৈ দিয়ে. তেতিয়া আমাক কি কৰা হয় বাক্যবিলাকত দেখা পাওঁ যে অলৱেজ আছে উজুৱেলি আছে ৰেগুলাৰলি আছে অফেন আছে সামটাইমস আছে এনেকৈ যদি কিছুমান শব্দ থাকে সেই শব্দবোৰৰ লগত আমি কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ. আমাৰ দৈনন্দিন জীৱনত আমি কৰা কামবিলাকৰ ক্ষেত্ৰত যেনে প্ৰায়েই তেওঁ প্ৰায়েই ইয়ালৈ আহে হি অফেন কামছ হিয়াৰ তেনেকুৱা এই ধৰণৰ বাক্যবিলাকৰ ক্ষেত্ৰত যদি আমি কওঁ যেনে হি অফেন ইয়াত অফেন শব্দটো আছে মানে প্ৰায় হি অফেন কামছ হিয়াৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স. ঠিক তেনেকৈ she goes to school regularly. ইয়াত ৰেগুলাৰলি শব্দটো আছে. আমি যদি এনেকৈ কওঁ the boy sometimes play with us. ল'ৰাজনে কেতিয়াবা মাজে সময়ে আমাৰ লগত খেলে play. ইয়াত আমি play the boy sometimes plays যেটো মাজে সময়ে আমাৰ লগত খেলে. the boy থাৰ্ড পাৰসন সিঙ্গুলাৰ ভাৰ্বৰ লগত s যোগ হৈছে. আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত এইটো কথা আমি আগৰ ভিডিওতে কৈছো যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেহলে ইয়াত ভাৰ্বৰ লগত s যোগ হয়. আমি ইয়াতে কামছ হৈছে ইয়াতে প্লেস হৈছে বা সি গোজ এটো গোজ হৈছে. ঠিক তেনেকুৱা ইয়াত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেটো গঠন এটো আছিল কেনেকুৱা যে ইয়াত সাবজেক্ট আছে আৰু মেইন ভাৰ্বটো আহে. এটো আমাৰ আগৰ ভিডিওত খুব সুন্দৰকৈ কৈ দিয়া আছে. গতিকে ইয়াত the boy sometimes plays with us. ঠিক তেনেকৈ আমি আগো কি ক'ব পাৰো যে ইউজুৱেলি শব্দ থাকিলে the bus usually arrives at 3 p.m. তাৰ মানে স্বাভাৱিকতে বাছখনে আবেলি 3 বজাত আহে arrives. ঠিক আকৌ কিছুমান বস্তু ৰিপিটেডলি এনেকুৱা হৈ থাকে যে ধৰা হল যে সপ্তাহত এবাৰকৈ once a week মাহত এবাৰকৈ once a month বা বছৰত এবাৰকৈ once a year এনেকুৱা যদি শব্দ প্ৰতি বছৰে কামটো ৰিপিটেডলি কৰে তেনেহলে বা সপ্তাহত কৰে তেনেহলে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰো. যেনে he goes
to his village home once a month. He goes to his village home once a month. গতিকে আমাৰ এটা once a month আছে গতিকে এটো আমি goes লিখিছো গতিকে এই ধৰণে আমি কিছুমান শব্দৰ লগত always থাকিলে everyday থাকিলে এইবিলাকৰ লগত আমি নিয়মীয়া কামৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰো আন এটা ক্ষেত্ৰত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰো সেইটো হৈছে নন কনক্লুসিভ ভাৰ্বৰ ক্ষেত্ৰত নন কনক্লুসিভ ভাৰ্ব বিলাক কেনেকুৱা যিবিলাক ভাৰ্ব কামটো চলি থাকিলেও আইএনজি যুক্ত নহয় কন্টিনিউয়াস ফর্মত ব্যৱহাৰ কৰা নহয় those are non conclusive verbs which are never used in the continuous form though the action is going on at present or at the time of speaking আমি কথা কৈ থকা সময়ত কামটো চলি আছে চলি থাকিলেও হেই ভাৰ্বটোক আমি কন্টিনিউয়াস টেন্সৰ ওপৰত ব্যৱহাৰ নকৰো হেইবোৰক নন কনক্লুসিভ ভাৰ্বছ বুলি কোৱা হয় এই ভাৰ্ববিলাক আমি কেনেকৈ চিনি পাম যে আমি how can we recognize the non conclusive verbs আমি non conclusive verbsবোৰ কেনেকৈ চিনি পাম মই ইয়াত ছাত্ৰছাত্ৰীসকলক সহজ লগাকৈ এটা কথা কৈছো হেইটো হৈছে এই নন কনক্লুসিভ ভাৰ্বছবোৰ হৈছে আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ লগত জড়িত যেনে সি চকু হেয়াৰ মানে কানৰ লগত জড়িত সি টু দেখাৰ লগত মানে চকুৰ লগত জড়িত টেষ্ট জিভাৰ লগত জড়িত আমাৰ যে চকু কান নাক জিভা ছাল আছে ইয়াৰ লগত এই ভাৰ্ববোৰ জড়িত কেনেকুৱা যে সি হেয়াৰ টেষ্ট স্মেল এইটো আছে না আৰু ফিল এইবিলাক যদি আমি চাওঁ তেনেহলে আমাৰ এইবিলাকৰ লগত কেতিয়া কন্টিনিউয়াস ফর্ম ব্যৱহাৰ কৰা নহয় আৰু ইমোশন মাইন্ডৰ লগত জড়িত কিছুমান আছে এই ইমোশন বুজোৱা আবেগ বুজায় যেনে মানে আশা আকাংক্ষা বুজায় ফিল ডিজায়াৰ want hope love hate এইবিলাক আমাৰ যেতিয়া আমি প্ৰকাশ কৰো সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰো এতিয়া আহিছো আমি কেনেকুৱা যে যিবিলাক নন কনক্লুসিভ ভাৰ্ব আই সি এ বাৰ্ড মই এটা চৰাই দেখিছো ঠিক তেনেকৈ নন কনক্লুসিভ ভাৰ্ব এটো আই নো হিম মই তেওঁক জানা কামটো চলি আছে কিন্তু চলি থাকিলেও এটো আই নো হিম আই এম নোইং হিম নহয় ঠিক তেনেকৈ he loves me ইয়াত ইমোশন এটো এনেকুৱা যে হি মোক ভাল পায় এটো ভাল লগা হলেও কি হৈ আছে এটো he is loving me নকয় এতে এনে ধৰণে আমি কি কৰো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ৰূপবিলাক ব্যৱহাৰ কৰো আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত আমি এইখিনি কথা জানিব পাৰো আৰু এই ক্ষেত্ৰত কি কৰা হয় যে কেতিয়াবা হেয়াৰ আৰু দেয়াৰ এক সাবজেক্টৰ স্থানত বহুৱাই আমি লিখিব পাৰো যেনেকৈ কন্টিনিউয়াস ৰূপ আছে the man is going there এই বাক্যটোক আমি আগৰ ভিডিও এটাত এই বিষয়ে ক্লিয়াৰলি কৈছো এই কি ক'ব পাৰো there goes the man মানুহজন এইফালে আহি আছে the man is coming here এটো আমি কি ক'ব পাৰো here comes the man আমি ইয়াত কি কৰিছো মেইন সাবজেক্টটো পিছফালে আছে ইয়াত এডভাৰ্ব হৈ থকা there বা here এটো কি আছে ইয়াত তাৰ লগত তাৰ পিছতে প্ৰেজেন্ট টেন্সৰ ৰূপটো ব্যৱহাৰ কৰিছে এই ধৰণৰ আৰু কি কৰা হয় কেতিয়াবা ফিউচাৰ একচন বুজাবৰ কাৰণে ইমিডিয়েট ফিউচাৰ নিয়াৰ ফিউচাৰত যে আমি কি কৰো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ৰূপ ব্যৱহাৰ কৰিব পাৰো কেনে ধৰণে লিখিব পাৰো হেতু যেনে the prime minister leaves for London tomorrow আমি এনেকুৱা ভাবো যে leaves for London tomorrow the prime minister leaves for London tomorrow ঠিক ইয়াত এনেকুৱা হৈছে যে নিয়াৰ ফিউচাৰ তে যাবলৈ নিশ্চিত হৈছে যাব এই ক্ষেত্ৰত মানে যাত্ৰা কৰিব লিভ ফৰ যাত্ৰা কৰা এই ক্ষেত্ৰত আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ৰূপবিলাক আমি ব্যৱহাৰ কৰো
গতিকে আমি যিবিলাক কাম ডেইলি নিয়মীয়াকৈ কৰি থাকো, যিবিলাক কাম ৰিপিটেডলি কৰি থাকো, যিবিলাক আমাৰ স্বভাৱগতভাৱে কৰি থাকো, ইউনিভাৰ্সেল ট্ৰুথ বা আমাৰ হেবিচুৱেল একশন, এনে ধৰণৰ বাক্যবিলাকৰ ক্ষেত্ৰত আৰু যিবোৰ আমাৰ আমি পোৱাৰ নিচিনাকৈ নন কনক্লুজিভ ভাৰ্বছ যিবিলাকৰ আইনজি যোগ কৰা নহয় সেইবিলাকৰ লগত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ৰূপটো ব্যৱহাৰ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকলে প্ৰেজেন্ট ইনডিফিনিট টেন্স আমি কেতিয়া ব্যৱহাৰ কৰোঁ আজিৰ এই আলোচনাখিনিৰ পৰা নিশ্চয় বুজি পাইছে। এতিয়া আমি আহিছো পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ। প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰিছিলোঁ সাবজেক্টৰ পিছত ভাৰ্বৰ ভাৰ্ব 1 অৰ্থাৎ ভাৰ্বৰ যেটো স্বাভাৱিক ৰূপ সেইটো আমি ব্যৱহাৰ কৰিছিলোঁ। কিন্তু পাষ্ট ইনডিফিনিট টেন্সত আমি কি কৰোঁ সাবজেক্টৰ পিছতে ভাৰ্ব 2 ভাৰ্বৰ পাষ্ট টেন্সৰ ৰূপটো আমি ব্যৱহাৰ কৰিব লাগে। ইয়াত আমি এটা উদাহৰণ দিছো যেনে he went to market. Went to market. ঠিক তেনেকে they came here yesterday. কেইটামান সেন্টেন্স মই আগতে ইয়াত লিখি দিছো। He visited Europe recently. It is time he did the work. She behaves as if she behaves as if she knew it. এতিয়া আমি এই ধৰণৰ বাক্যবিলাকৰ ক্ষেত্ৰত আমি চাই লৈছো যে প্ৰথম কথা হল পাষ্টত কামটো হৈ গৈছে, কামটো হৈ যোৱা অৰ্থত ইতিমধ্যে কামটো পাষ্ট বা অতীত কালত কামটো হৈ গৈছে আমি পাষ্ট ইনডিফিনিট টেন্স যেটো অতীত কাল পাৰ হৈ যোৱা সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। হৈ যোৱা ক্ষেত্ৰত আমি কি কৰোঁ সাবজেক্টৰ পিছত আমি এইটো ভাৰ্বৰ সেকেন্ড ফৰ্ম অৰ্থাৎ পাষ্ট টেন্সৰ ৰূপটো ব্যৱহাৰ কৰিছো। he went to market। তাৰ পিছত আমি কি কৰিছো যে yesterday, last week, last month, last year এনেকৈ থাকিলে আমাৰ সেইবিলাক সময় বুজোৱা কিছুমান শব্দ আছে। টাইম এক্সপ্ৰেছন আছে, the time expression indicating past time, past tense বুজোৱা কিছুমান সময় বুজোৱা শব্দ আছে। সেইবোৰ থাকিলে আমি কি কৰোঁ সাধাৰণতে সিঙ্গেল একশনৰ ক্ষেত্ৰত একশনটো যদি এটা হয় সিঙ্গেল একশন তেনেহলে আমি তেনে ক্ষেত্ৰত কি কৰোঁ যে পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। যে he visited Europe recently, recently শব্দটো আছে তেনে ক্ষেত্ৰত আমি কি কৰোঁ পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ। it is time এটা ফ্ৰেজ it is time as if এইবিলাকৰ পিছত যি ক্লজটো থাকিব সেই ক্লজৰ মূল ভাৰ্বটো সদায় পাষ্ট টেন্স। এইবিলাক পৰীক্ষাত আহি থাকে এক্সামত বেছিকৈ আহে যে it is time he did the work এই সময়তে তেওঁ কামটো কৰিছিল। he behaves as if she knew it well আমি এটো well তাই জানিব এটো ভালকৈ জানে এনেকুৱা এটা আচৰণ কৰিছিলে। as if ৰ পিছত যেটো কি হয় থাকে এইটো ভাৰ্ব হৈছে এই ভাৰ্বটো পাষ্ট টেন্সত থাকিব। গৰে ঠিক তেনেকৈ আমি কি হয় এগো এটা মানে আমি সময়ৰ ক্ষেত্ৰত যদি হয় যে we saw the boy an hour ago, we saw the boy an hour ago আমি এক ঘন্টা আগত এই লৰাটোক দেখিছিলো বা লৰাজনক দেখিছিলো তেনেহলে আমাৰ কি হয় এটো পাষ্ট ইনডিফিনিট টেন্সত আমি লিখিব পাৰো। গতিকে আমাৰ ইয়াত কি হয় যে she behaves as if আৰু এটা ক্ষেত্ৰত আমি ক'ব পাৰো কেনেকুৱা এটো এটা ষ্টুডেন্টস বিলাকৰ ক্ষেত্ৰত জানিব লগা কথা যেনে I have not
seen him since we left school. এনেকুৱা হল যেনেকৈ ছাত্ৰছাত্ৰীসকলৰ কিছুমান বন্ধু বা বান্ধৱী এনেকুৱা হল মেট্ৰিক পৰীক্ষা গ'ল যোৱাৰ পিছত পৰীক্ষা পাৰ হৈ গ'ল তাৰ পিছত তেওঁলোকে বেলেগ বেলেগ কলেজ বা বেলেগ অনুষ্ঠানত পৰীক্ষা লৈ আছে কোনোবা এজন বন্ধুৱে লগ পালে পাই কি খবৰ ভালনে এই আৰু এজন তোমাৰ বন্ধু কথা জানানে কি ক'লে যে I have not seen him মই তাক দেখাই নাই since we left school যে আমি স্কুল এৰাৰ পৰা তাৰ লগত দেখা সাক্ষাৎ হোৱা নাই মই তাক দেখাই নাই এই যে since এটা নিৰ্দিষ্ট সময়ৰ পিছত যে আমি স্কুল এৰিছিলো আৰু স্কুল এৰাৰ পৰা মই তাক দেখা নাই তেতিয়া এই ভাৰ্বটো past tense ত লিখা হৈছে আমি since ৰ পিছত যেটো ক্লজ থাকিব সেই ক্লজৰ মূল ভাৰ্বটো সদায় past tense ত লিখা হয় গতিকে আমি এনেকুৱা যে বাক্যত ৰিসেন্টলি থাকিলে past tense লিখিব লাগিব ঠিক তেনেকে এগো থাকিলে সময় বুজা শব্দৰ পিছত এগো থাকিলে past tense ত লিখিব লাগিব it is time as if ৰ পিছত থকা ক্লজ আমাৰ past tense ত লিখিব লাগিব আৰু এটা আছে এনে ধৰণৰ I wish I accepted the job এটো গ্ৰহণ কৰিলে হেতেন I wish ৰ পিছত যেটো ক্লজ থাকিব তাৰ মূল ভাৰ্বটো past tense যে I wish মই আশা কৰো বা মই ভাবো যে ইচ্ছা কৰো যে এটো যদি মই পাৰলো হেতেন বা মোৰ থাকিলে গ্ৰহণ কৰিলো হেতেন বা এটো ধৰণৰ যে I wish যে I accepted the job এই ধৰণৰ যে ইয়াত কি কৰা হয় যে I wish ৰ পিছত থকা মূল ভাৰ্বটো past tense ত লিখা হয় গতিকে আমি এনেকৈ past indefinite tense টো ব্যৱহাৰ কৰো এইবাৰ আমি আহিছো আজিৰ লাষ্ট যেটো future indefinite tense future indefinite tense টো কেনেকৈ ব্যৱহাৰ কৰা হয় future indefinite tense টো present indefinite tense ৰ নিচিনাই হয় আৰু আমি আগৰ এটা পিৰিয়ড কৈছো যে মেইন ভাৰ্বৰ আগত কেৱল shall আৰু will বহুৱাই দিলে হয় এতিয়া কেনে ধৰণৰ যেনে I go present indefinite ইয়াৰ আগত যদি আমি shall টো বহাই দিও future indefinite হৈ যাব গতিকে I shall go to market যে মই বজাৰলৈ যাম গতিকে ইয়াত shall ফাৰ্স্ট পাৰসনৰ ক্ষেত্ৰত shall হ'ল যে ভৱিষ্যত কালত future মানে হৈছে ভৱিষ্যত কাল প্ৰেজেন্ট indefinite হল হৈছে বৰ্তমান ইয়াত কি হৈছে future indefinite এটা future ভৱিষ্যত কালত কৰ্তাই কোনো এটা কাম কৰিব এনেকুৱা ক্ষেত্ৰত কি কৰা হয় আমি সিঙ্গেল যেটো অ্যাকশন এই ক্ষেত্ৰত আমি future indefinite tense ব্যৱহাৰ কৰো যে I shall go to market Sita will buy an umbrella ঠিক তেনেকৈ ইয়াত will buy থার্ড পারসন সিঙ্গুলার নাম্বার বা অকল ফার্স্ট পারসনের ক্ষেত্ৰত আমি shall ব্যৱহাৰ কৰো আৰু বাকি বিলাকৰ ক্ষেত্ৰত will ব্যৱহাৰ কৰো ঠিক তেনেকৈ they will come here tomorrow ইহতে ইয়াত কাইলৈ আহিব আমি এতে ফিউচাৰৰ সময় বুজা শব্দ tomorrow next week next month next year এনেকুৱা যদি থাকে তেনেহলে কি হয় এইটো আমি ফিউচাৰ টেন্স লিখো he will go to Delhi shortly যেনেকৈ রিসেন্টলি থাকিলে আমি past tense লিখো shortly থাকিলে আমি future tense লিখো গতিকে আমি future tense ৰ ক্ষেত্ৰত কি হয় যে কৰ্তাই কোনো এটা কাম কৰিব ভৱিষ্যত কালত এইটো বুজাবৰ কাৰণে আমি মূল ভাৰ্বৰ আগত এইটো ব্যৱহাৰ কৰো মানে shall দিও বা will দিও দি কেনে আমি future indefinite tense ৰ ৰূপটো লিখো আৰু কৰ্তাই কৰিব খোজা কামটোৰ বিষয়ে আমি কওঁ যে প্ৰকাশ কৰো যে I shall go to market মই বজাৰলৈ যাম Sita will buy an umbrella Sita এটা umbrella বা ছাতি কিনিব আৰু they will come here tomorrow তেওঁলোকে কাইলৈ ইয়াত আহিব আৰু he will go to Delhi
shortly he at সোনকালে মানে সি অলপতে মানে দিল্লীলৈ যাব আৰু এটা ক্ষেত্ৰত কি কৰা হয় ফিউচাৰ টেন্সটো এনেকৈ ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট টেন্সৰ লগত যে প্ৰেজেন্ট টেন্সৰ লগত কি হয় ইফ ক্লজৰ ক্ষেত্ৰত আমি ইফ ক্লজ বা কন্ডিশনাল সেন্টেন্সৰ ক্ষেত্ৰত আমি এটা বেলেগ ভিডিঅ'ত কম সেই বিষয়ে আমি এটা প্ৰিপাৰেচন লৈছো পৰৱৰ্তী ভিডিঅ' কিছুমানত আমি হেতু কম তথাপিতো মই ইয়াত কৈছো যে if it rains যদি বৰষুণ দিয়ে we shall stay at home আমি ঘৰতে থাকিম যদি বৰষুণ দিয়ে আমি ঘৰত থাকিম ইয়াত কি কৰা হৈছে এফালে প্ৰেজেন্ট ইনডিফিনিট টেন্স যদি বৰষুণ দিয়ে আনফালে হৈছে ফিউচাৰ ইনডিফিনিট টেন্স তেনেকৈ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সৈতে ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ এই ভিডিঅ'টো আমি প্ৰেজেন্ট ইনডিফিনিট past indefinite আৰু future indefinite টেন্সৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰিলো ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো অলপ যত্ন সহকাৰে বা মনোযোগেৰে চালে তেওঁলোকে উপকৃত হ'ব পাৰিব আমাৰ বিভিন্ন সময়ত এই ভাৰ্বৰ ব্যৱহাৰবোৰ বিভিন্ন টেন্সত কেনেকৈ কৰা হয় বা প্ৰেজেন্ট ইনডিফিনিট বা ফিউচাৰ ইনডিফিনিট বা পাষ্ট ইনডিফিনিট কেনেকৈ লিখা হয় বা কি ক্ষেত্ৰত আমাৰ প্ৰেক্টিকেল লাইফত আমি ব্যৱহাৰ কৰো সেই কথাবোৰৰ বিষয়ে তেওঁলোকে জানিব পাৰিব আমি পৰৱৰ্তী ভিডিঅ'ত কন্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম আজিলৈ ইয়াতে সামৰিছো আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ